Hello everyone, welcome to Poriksha Mitra. আমি এই ভিডিওটোত ডিএছএছৰ যেটো নন টেকনিক্যাল এক্সাম হ'ব লগা আছে তাৰ বাবে আমি ইয়াত ৰিভিশন কৰিম। তো আজি এই প্ৰথম ভিডিওটোত আমি 50টা কোৱেশ্চন ডিসকাস কৰিম জিকে আৰু জিএছৰ পৰা, মানে জেনাৰেল নলেজ আৰু জেনাৰেল সায়েন্সৰ পৰা ইয়াত কোৱেশ্চন কিটা থাকিব। যদি ভিডিওটো ভাল লাগে লাইক কৰি দিবা, যদি আজি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু আপোনালোকক অশেষ ধন্যবাদ আমাক 1 লাখ সাবস্ক্ৰাইবৰ সম্পূৰ্ণ কৰি দিয়াৰ বাবে। 100K সাবস্ক্ৰাইবৰ সম্পূৰ্ণ কৰি দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ, এনেকৈ সাপোৰ্ট কৰি যাব। সো আজিৰ কোৱেশ্চন কিটা স্টাৰ্ট কৰো আমি। প্ৰথম কোৱেশ্চনটো হ'ল হু ওয়াজ দ্য ফাৰ্স্ট ম্যান টু গো ইনটু স্পেস? মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল? এই অপচনসমূহৰ পৰা কাৰেক্ট আনসাৰ কৰিবলৈ চেষ্টা কৰা। আমি ইয়াত ডিটেইলছত নাযাওঁ কাৰণ ইয়াত আমি ৰিভিশন কৰি আছো। তো জাস্ট আনসাৰটো কৰিবলৈ চেষ্টা কৰা। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ এই অপচনসমূহৰ পৰা হ'ব অপশন বি ইউৰি গাগাৰিন। ইউৰি গাগাৰিন আছিলে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি। আৰু যদি আমাৰ ভাৰতৰ পৰা খুদিলে হয় তেনেহলে আমি কাৰ নাম লিখিলো হয়? ৰাকেশ শৰ্মা। আৰু যদি ওমেন খুদিলে হয় প্ৰথম মহিলা ওয়াৰ্ল্ডৰ ভিতৰত তেতিয়া ভেলেন্টিনা তেৰেস্কোভা। আৰু যদি খুদে প্ৰথম মহিলা ভাৰতৰ পৰা তেতিয়া আনসাৰ হ'ব কল্পনা চাওলা। নেক্সট কোৱেশ্চনটো চাও, হু ওয়াজ দ্য ফাৰ্স্ট ওমেন টু কনকার মাউন্ট এভারেস্ট? মাউন্ট এভারেস্ট জয় কৰা প্ৰথম মহিলা কোন আছিল? এই অপচনসমূহৰ পৰা কাৰেক্ট আনসাৰটো কৰিবলৈ চেষ্টা কৰা। সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি জুনকো তাবেই। জুনকো তাবেই আছিলে প্ৰথম মহিলা যিজনে মাউন্ট এভারেস্ট জয় কৰিছিল। নেক্সট কোৱেশ্চনটো চাও আমি, কোৱেশ্চন নম্বৰ 3, হোৱাট ইজ দ্য ওল্ড নেম অফ কোঝিকোডে? কোঝিকোডৰ পুৰণি নাম কি? অপচনসমূহৰ পৰা চাই লোৱা। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে কমেন্ট কৰিবলৈ চেষ্টা কৰা, বা নিজে জানা যদি নিজক পৰীক্ষা কৰা। তো ইয়াৰ আনসাৰ কি হ'ব? অপশন এ কলিকত। প্ৰথম অপশনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কলিকত। নেক্সট কোৱেশ্চনটো চাও আমি, হোৱাট ইজ দ্য পাৰ্লিয়ামেন্ট অফ ইউএছএ কল্ড? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদক কি বুলি কোৱা হয়? অপশনসমূহ চাই লোৱা। এই অপশনসমূহৰ পৰা কাৰেক্ট আনসাৰটো কি হ'ব? আৰু সংসদৰ পৰা এই গ্ৰেড 3 এক্সামত প্ৰায় কোৱেশ্চন দেখা যায়। সো ইয়াৰ আনসাৰ কি হ'ব? ইয়াৰ আনসাৰ হ'ব ইউএছএ, মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদক কংগ্ৰেছ বুলি কোৱা হয়। মনত ৰাখিবা, কংগ্ৰেছ বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো চাও আমি, হোৱাট ইজ দ্য পাৰ্লিয়ামেন্ট অফ ৰাছিয়া কল্ড? ৰাছিয়াৰ সংসদক কি বুলি কোৱা হয়? ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো। তো ইয়াৰ আনসাৰ কি হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা যদি জানা আপোনালোকে। ৰাছিয়াৰ সংসদক ডুমা বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো চাও আমি, কোৱেশ্চন নম্বৰ 6, হোৱাট ইজ দ্য পাৰ্লিয়ামেন্ট অফ জাপান কল্ড? জাপানৰ সংসদক কি বুলি কোৱা হয়? অপশন কেইটা চাই লোৱা। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব জাপানৰ সংসদক ডায়েট বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো চাও আমি, হুইচ অফ দ্য ফলোইং ইজ দ্য ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? নিম্নলিখিত কোনখন ভাৰতৰ পূৰ্ব সৰ্বাধিক ৰাজ্য, মানে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পূবত থকা ৰাজ্যখনৰ নাম কি? এই অপশনসমূহৰ পৰা কাৰেক্ট আনসাৰ কি হ'ব? অপশন বি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে ভাৰতৰ আটাইতকৈ পূবত থকা ৰাজ্য। নেক্সট কুৱেশ্চনটো চাও আমি, দ্য ওল্ডেষ্ট অইল ফিল্ড ইন এছিয়া ইজ লোকেটেড ইন? এছিয়াৰ আটাইতকৈ পুৰণি তেল ক্ষেত্ৰটো ইয়াত অৱস্থিত, মানে এই অপশনসমূহৰ পৰা কোনটোত অৱস্থিত? তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমি জানো ইয়াৰ আনসাৰ ডিগবৈত অৱস্থিত। নেক্সট কুৱেশ্চনটো চাও আমি, আৰ্টিকেল 21A অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডেছক্ৰাইবছ? ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 21A কি বৰ্ণনা কৰা হৈছে? অপশনসমূহ চোৱা। ইয়াৰ পৰা কাৰেক্ট আনসাৰটো কি হ'ব? 21A কি বৰ্ণনা কৰা হৈছে? ৰাইট টু এডুকেশ্যন, শিক্ষাৰ অধিকাৰ বৰ্ণনা কৰা হৈছে আৰ্টিকেল 21A। নেক্সট কুৱেশ্চনটো চাও আমি, কুৱেশ্চন নম্বৰ 10, চাৰমিনাৰ ইজ ইন হায়দৰাবাদ ৱাজ বিল্ড বাই? হায়দৰাবাদৰ চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিলে? অপশনসমূহ চোৱা। ইয়াৰ পৰা কাৰেক্ট আনসাৰটো কি হ'ব? তো এই অপশনসমূহৰ পৰা কাৰেক্ট আনসাৰটো হ'ব কুলি কুতুব শাহ। কুলি কুতুব শাহে হায়দৰাবাদৰ চাৰমিনাৰ নিৰ্মাণ কৰাইছিলে। নেক্সট কুৱেশ্চনটো চাও আমি, ফাদাৰ অফ ইণ্ডিয়ান স্পেচ, ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক বুলি কাক জনা যায়? তো এই অপশনসমূহৰ পৰা কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাইক ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বুলি জনা যায়। নেক্সট কুৱেশ্চন, ৱেৰ ইজ দ্য WHO's হেডকোৱাৰ্টাৰ চিটুৱেটেড? WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো ইয়াৰ এনসাৰ আমি প্ৰায় নিশ্চয় জানো। সো ইয়াৰ এনসাৰ হৈছে অপশন ডি জেনেভা। জেনেভাত WHOৰ হেডকোৱাৰ্টাৰ আছে। নেক্সট কুৱেশ্চনটো চাও আমি, কুৱেশ্চন নম্বৰ 14, হু ইজ নউন এজ নাইট এংগেল অফ ইণ্ডিয়া? কাক নাইট এংগেল অফ ইণ্ডিয়া বুলি জনা যায়? তো ইয়াৰো এনসাৰ আমি প্ৰায় জানো আৰু এইকেইটা কমন বা ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। তো ইয়াৰ এনসাৰ হ'ব অপশন এ সৰোজিনী নাইডু। নেক্সট কুৱেশ্চনটো চাও আমি, কুৱেশ্চন নম্বৰ 15, ইন হুইচ চিটি ইজ দ্য আইফেল টাৱাৰ লোকেটেড?
কোনখন চহৰত আইফেল টাৱাৰ অৱস্থিত অপশ্যনসমূহ চাই লোৱা ইয়াৰ পৰা কাৰেক্ট আনসাৰ কি হ'ব আমি জানো ক'ত আছে আইফেল টাৱাৰ পেৰিছত আছে নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নম্বৰ 16 which of the following is the brightest star in earth's night sky পৃথিৱীৰ নিশাৰ আকাশত নিম্নলিখিত কোনটো আটাইতকৈ উজ্জ্বল তৰা অপশ্যনসমূহ চাই লোৱা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব তো এই অপশ্যনসমূহৰ পৰা কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি সিৰিয়াছ হৈছে আটাইতকৈ উজ্জ্বল তৰা নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নম্বৰ 17 who is the author of the novel দেৱদাস উপন্যাসখনৰ লেখক কোন অপশ্যন কেইটা চাই লোৱা ইয়াৰ পৰা কাৰেক্ট আনসাৰটো কি হ'ব আৰু এইটো ইম্পৰ্টেন্ট হয় প্ৰায় এক্সামত দেখা যায় এই কোৱেশ্চনটো সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ শৰৎ চন্দ্ৰ চট্টোপাধ্যায় নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নম্বৰ 18 what is the parliament of nepal called নেপালৰ সংসদক কি বুলি কোৱা হয় অপশ্যনসমূহ চাই লোৱা তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি ৰাষ্ট্ৰীয় পঞ্চায়ত নেক্সট কোৱেশ্চন what is the national flower of india ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি একেবাৰে ইজি কোৱেশ্চন অপশ্যন ডি লোটাস বা পদুম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল নেক্সট কোৱেশ্চনটো চাওঁ আমি who was the first governor general of india ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল অপশ্যনসমূহৰ পৰা কাৰেক্ট আনসাৰটো কি হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি লৰ্ড উইলিয়াম বেন্টিক আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল নেক্সট কোৱেশ্চনটো চাওঁ আমি হুইচ চিটি ইজ ন'ন এজ কুইন অফ আড্ৰিয়াটিক ইম্পৰ্টেণ্ট কুৱেশ্চন হয় কোনখন চহৰক এড্ৰিয়াটিকৰ ৰাণী বুলি জনা যায় তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি ভেনিস নেক্সট কোৱেশ্চন নম্বৰ 23 হাউ ডিড দ্য ৱৰ্ল্ড ৱাৰ II ষ্টাৰ্ট ইন 1939 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ কেনেকৈ আৰম্ভ হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি জাৰ্মানী ইনভেডেড পোলেণ্ড জাৰ্মানী যেতিয়া পোলেণ্ড আক্ৰমণ কৰিছিল তাৰ পিছৰ পৰা নেক্সট কুৱেশ্চন which of the following is not a river of northern india নিম্নলিখিত কোনটো উত্তৰ ভাৰতৰ নদী নহয় সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি কৃষ্ণা উত্তৰ ভাৰতৰ নদী নহয় এটো হৈছে দক্ষিণ ভাৰতৰ নদী বাকি কেইটা উত্তৰ ভাৰতৰ হয় তো চাই লোৱা মনত ৰাখিবা নামকেইটা নেক্সট কুৱেশ্চনটো চাওঁ আমি 25 গোবি ডিজাৰ্ট ইজ পাৰ্টলি লোকেটেড ইন which of the following countries গোবি মৰুভূমি আংশিকভাৱে নিম্নলিখিত কোনখন দেশত অৱস্থিত সো অপশ্যনসমূহ চাই লোৱা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি চাইনাত আংশিকভাৱে গোবি মৰুভূমি আছে নেক্সট 26 in which place lord buddha has been enlightened ভগৱান বুদ্ধ কোন ঠাইত জ্ঞান প্ৰাপ্তি হৈছিল তো ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব অপশ্যন এ বোধগয়াত তেওঁৰ জ্ঞানৰ প্ৰাপ্তি হৈছিল what is the largest animal of present day বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো কি তো ইয়াৰ আনসাৰ আমি নিশ্চয় জানো ব্লু হুৱেল যাক নীলা তিমি বুলি কওঁ নেক্সট 28 who is the founder of আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যনসমূহ চাই লোৱা ইয়াৰ আনসাৰ কি হ'ব আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন বি তো আমি দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্চন 29 which of the following is not considered as a classical dance of india মানে কি কৈছে নিম্নলিখিত কোনটোক ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে গণ্য কৰা নহয় ইয়াৰ অপশ্যনসমূহ চাই লোৱা ইয়াৰ ভিতৰত কোনটো ক্লাসিক্যাল ডান্স নহয় এটো আমি কমেন্ট কৰিব লাগে বা আনসাৰ কৰিব লাগে তো ইয়াৰ আনসাৰ কি হ'ব ভাংৰা ক্লাসিক্যাল ডান্স নহয় এটো হৈছে লোকনৃত্য যাক আমি ফক ডান্স বুলি কওঁ এটো কোনখন ৰাজ্যৰ হয় পাঞ্জাবৰ লোকনৃত্য হৈছে ভাংৰা নেক্সট কুৱেশ্চন who administers the oath of office to the president of india ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায় যেতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেতিয়া কোনে শপত কৰায় সো ইয়াৰ আনসাৰ কি হ'ব CJI the chief justice of india ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰায় নেক্সট 31 what is the southern most area of india ভাৰতৰ দক্ষিণতম এলেকা কি বা ভাৰতৰ একেবাৰে দক্ষিণত থকা ঠাইটোৰ নাম কি তো অপশ্যন সমূহৰ পৰা কাৰেক্ট আনসাৰটো কি হ'ব কমেন্ট কৰা সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ইন্দিৰা পইণ্ট হৈছে একেবাৰে দক্ষিণতম এলেকা আৰু এটো আছে আন্দামান এণ্ড নিকোবৰ আইল্যান্ডছত নেক্সট কুৱেশ্চন what is the parliament of iran called ইৰানৰ সংসদক কি বুলি কোৱা হয় যিমান কিটা সংসদৰ লগত জড়িত কুৱেশ্চন আছে সেইকেইটা চাবলৈ নাপাহৰিবা তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব ইৰানৰ সংসদক মজলিছ বুলি কোৱা হয় আৰু মজলিছ শব্দটো বা মজলিছ কেৱল ইৰানৰ বাবে ব্যৱহাৰ কৰা নহয় মালয়েছিয়াটো মজলিছ বুলি কোৱা হয় সংসদক আৰু মালদ্বীপছতো সেম বুলি কোৱা হয় নেক্সট
হু ইজ দ্য সুপ্রিম কমান্ডার অফ ইন্ডিয়ান আর্মড ফোর্সেস ভারতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমান্ডাৰ কোন আমি নিশ্চয় জানো আমাৰ যিমানকেইটা সেনা আছে তাৰ সৰ্বোচ্চ কমান্ডাৰ হৈছে আমাৰ ৰাষ্ট্ৰপতি অপশ্যন বি প্ৰেসিডেন্ট নেক্সট কোৱেশ্চন 34 হু was the first Indian astronaut to go into space মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল সো ইয়াৰ আনসাৰ কি হ'ব राकेश शर्मा कल्पना चावला सुनीता विलियम्स विक्रम साराभाई तो यार करेक्ट आंसर होबो ऑप्शन ए राकेश शर्मा नेक्स्ट क्वेश्चन 35 हु असैसिनेट माइकल ओडायर टू टेक रिवेंज ऑफ জালিয়ানৱালা বাগ মাস্কাৰে ইন 1919 1919 সনত জালিয়ানৱালা বাগৰ গণহত্যাৰ প্ৰতিশোধ লবলৈ মাইকেল ওডায়াৰক কোনে হত্যা কৰিছিল সো অপচন সমূহ চাই লোৱা ভগত সিং উধম সিং সতনাম সিং সুখবিন্দৰ সিং সো ইয়াৰ কারেক্ট আনসাৰটো কি হ'ব উধম সিংয়ে মাইকেল ওডায়াৰক এসাসিনেট কৰিছিলে বা হত্যা কৰিছিলে আৰু কেতিয়া কৰিছিলে 13 মাৰ্চ 1940 চনত আৰু জালিয়ানৱালা বাগ যেটো হত্যা আমাৰ গণ হত্যা হৈছিলে হেতু কেতিয়া হৈছিলে 1919 ইয়াৰ পিছত ডাইৰেক্ট 1940 চনত উধম সিংয়ে গৈ ইয়াৰ বদলা বা प्रतिशोध লৈছিলে নেক্সট which of the following is the smallest planet of our solar system নিম্নলিখিত কোনটো আমাৰ সৌৰ জগতৰ আটাইতকৈ সৰু গ্ৰহ সো ইয়াৰ কারেক্ট আনসাৰ কি হ'ব অপচন এ মাৰ্কিউৰি হৈছে আটাইতকৈ সৰু গ্ৰহ আৰু আটাইতকৈ ডাঙৰ হৈছে জুপিটাৰ নেক্সট কোৱেশ্চন 37 Pongal is a famous festival of which state Pongal কোনখন ৰাজ্যৰ এক বিখ্যাত উৎসৱ আৰু যিকেইটা ইম্পৰ্টেন্ট উৎসৱ আছে ইয়াৰ পৰাও কোৱেশ্চন প্ৰায় দেখা যায় এক্সাম সময়ত সেইকেইটা চাবলৈ নাপাহৰিবা তো ইয়াৰ কারেক্ট আনসাৰ কি হ'ব পংগল কোনখন ৰাজ্যত হয় ইয়াৰ আনসাৰ হ'ব তামিলনাডুত পংগল হয় আৰু যদি খুদে অনাম কত হয় অনাম হয় কেৰালাত নেক্সট দ্য এছিয়াটিক লায়ন ইজ ফাউণ্ড ইন এছিয়াটিক সিংহ কত পোৱা যায় আমি সকলো জানো ইয়াৰ আনসাৰ কি হয় ইয়াৰ আনসাৰ হ'ব অপচন এ গিৰ নেশ্যনেল পাৰ্ক গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছিয়াটিক সিংহ পোৱা যায় 39 the NASA spacecraft that entered the sun's atmosphere for the first time in history is ইতিহাসত প্ৰথমবাৰৰ বাবে সূৰ্যৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা নাসাৰ মহাকাশযান হৈছে ইয়াৰ নামটো হৈছে অপচন এ পাৰ্কাৰ সোলাৰ প্ৰব Question number 40 who created famous painting of Mona Lisa বহুতবাৰ ৰিপিটেড হৈছে কোৱেশ্চনটো মোনালিসাৰ বিখ্যাত চিত্ৰ কোনে সৃষ্টি কৰিছিলে সো ইয়াৰ আনসাৰ আমি সকলোৱে জানো লিওনাৰ্ডো দা ভিঞ্চি নেক্সট 41 ৰঞ্জি ট্ৰফি এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং ৰঞ্জি ট্ৰফি নিম্নলিখিত কোনখন খেলৰ সৈতে সম্পৰ্কিত ৰঞ্জি ট্ৰফি কিহৰ সৈতে সম্পৰ্কিত ক্ৰিকেট নেক্সট কোৱেশ্চন 42 which of the following is essential for the process of photosynthesis আলোক সংশ্লেষণৰ বাবে নিম্নলিখিত কোনটো অত্যাৱশ্যকীয় ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব লাইট এনাৰ্জি বা পোহৰ শক্তি পোহৰৰ অবিহনে photosynthesis বা আলোক সংশ্লেষণ নহয় নেক্সট 43 fish takes the breath by মাছে উশাহ লয় মাছে কিহৰ সহায়ত উশাহ লয় আমি জানো মাছে গিলছৰ সহায়ত উশাহ লয় নেক্সট who is known as Punjab Kesari কাক পাঞ্জাব কেশৰী বুলি জনা যায় অপচন কেইটা চাই লোৱা এই অপচন সমূহৰ পৰা কারেক্ট আনসাৰ কি হ'ব ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো লালা লাজপত ৰায় তেওঁক পাঞ্জাব কেশৰী বুলি জনা যায় নেক্সট 45 who was the first female governor of India ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল তো ইয়াৰ কারেক্ট আনসাৰ কি হ'ব প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ইয়াৰ কারেক্ট আনসাৰ হ'ব সৰোজিনী নাইডু যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিয়া আৰু যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু নিজৰ লগৰে সকলৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিবা which is the largest river island in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো তো ইয়াৰ আনসাৰ কি হ'ব আটাইতকৈ ডাঙৰ বুলি খুদিছে তো ইয়াৰ কারেক্ট আনসাৰ কি হ'ব মাজুলী আৰু স্মলেষ্ট উমানন্দা যাক পিকক আইল্যান্ড বুলিও কোৱা হয় মনত ৰাখিবা উমানন্দা যেটো আমাৰ উমানন্দা আছে ব্ৰহ্মপুত্ৰ নদীত তাক পিকক আইল্যান্ড বুলিও কোৱা হয় নেক্সট 47 Ajanta caves in Maharashtra have rock-cut cave monuments of which of the religion? Maharashtraৰ অজন্তা গুহাবোৰত কোন ধৰ্মৰ শিলকটা গুহা স্মাৰক আছে সো ইয়াৰ কারেক্ট আনসাৰ কি হ'ব বৌদ্ধ ধৰ্ম নেক্সট 48 চাণক্য was a chief advisor of চাণক্য মুখ্য উপদেষ্টা আছিলে কাৰ ৰাজকবৰ উপদেষ্টা আছিলে সো ইয়াৰ আনসাৰ কি হ'ব অপচন বি চন্দ্ৰগুপ্ত মৌৰ্য উপদেষ্টা বা
প্ৰধানমন্ত্ৰী হিচাপে চাণক্য আছিলে নেক্সট হু ইজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় ইয়াৰ আনসাৰ আমি সকলোৱে জানো তো ইয়াৰ আনসাৰ হৈছে অপশ্যন সি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট 50 the last question কালিংগা war was fought in which year important question কোন বছৰত কলিংগ যুদ্ধ সংঘটিত হৈছিল তো ইয়াৰ আনসাৰ কি হ'ব অপশ্যন বি 261 BC 261 খ্ৰীষ্টপূৰ্বত কালিংগ যুদ্ধ হৈছিল তো এই ভিডিওত আমি 50টা কোৱেশ্চন ৰিভাইজ কৰিলো যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিয়া আৰু নেক্সট পাৰ্টত আকৌ আমি এনেকৈ 50 কোৱেশ্চনকে ডিসকাস কৰি দিম যিমানকেইটা কোৱেশ্চন আমি আগতে কৰিছো আকৌ ৰিভিজন কৰি ল'ম কাৰণ এক্সামৰ আগত ৰিভিজনটো মাষ্ট হয় তো ভিডিওটো ভাল লাগিলে লাইক কৰি দিয়া এই ভিডিওটো ইমানেই আছিলে ধন্যবাদ